ধৰিছে আকাশ আৱৰ্জনাই পুতিলে মোৰ দিখনৈৰে তল পলস ভৰা কজলা মাটি হ'ল ৰঙচুৱা হ'ল ৰঙচুৱা উশাহত অম্লজানৰ সলনিহে পাওঁ ধোঁৱা সৰাই সোপা বিষাক্ত বতাহ ধৰিত্ৰীক কেনেকৈ দিওঁ মুক্তি প্ৰদূষণৰ পৰা মুক্তি প্ৰদূষণৰ পৰা। নমস্কাৰ ৰাইজ, মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ। আহিছোঁ মানে মই আপোনালোকৰ মাজৰ পৰা কেতিয়াও আঁতৰি যোৱাই নাই। মই জন্ম লৈছিলোঁ আপোনালোকৰ মাজতে আৰু আছোঁ আপোনালোকৰ মাজতে, ৰাইজৰ বাবে আৰু ৰাইজৰ হৈ। আমাৰ মৰমৰ পৃথিৱীয়ে যেন হেৰুৱাইছে ভাৰসাম্য। কেতিয়াবা পৃথিৱী হয় অগ্নিকুণ্ড আৰু কেতিয়াবা হয় বৰফাবৃত। কেতিয়াবা বৃষ্টিহীনতাই মৰুভূমিক আগুৱাই নিয়ে সাৰুৱা শস্য শ্যামলা ঠাইলৈ। আকৌ কেতিয়াবা অতিবৃষ্টিৰ বানে ধুই নিয়ে খেতিয়কৰ পথাৰৰ সপোন। এই ভাৰসাম্যহীনতা প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা নাই, ই মানৱ সৃষ্ট ডিজাষ্টাৰ, মানৱ সৃষ্ট আপদ। পৃথিৱীৰ মাটি পানী বায়ুত চলিছে মানুহৰ তথাকথিত সভ্যতাৰ অত্যাচাৰ। পিছে এই ধ্বংসমুখী পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাম কেনেকৈ? কোনে দেখুৱাব আমাক পথ? এই ধ্বংসমুখী যাত্ৰাৰ পৰা সাৰিব পাৰিবনে সুজলা সুফলা শস্য শ্যামলা মোৰ অসমীয়াই? মই ভাবো নোৱাৰে, কিয়নো আমিও এই ধ্বংসমুখী পৃথিৱীৰে সৰু হলেও এটি অংগ মাথো। তুমি বিশ্বৰ শৰীৰত পংগু অংগ হলে বিশ্বই জানো ভাল পাব। প্ৰকৃতি, মাদাৰ নেচাৰ। এসময়ত আছিলোঁ মই প্ৰকৃতিৰ ৰাণী। বাৰিষাৰ ৰিমঝিম বৰষুণৰ শব্দত প্ৰতিধ্বনিত হৈছিল সপ্তসুৰ। ডাৱৰ আৰু কজলা মাটিৰ প্ৰেমত কবিয়ে বিচাৰি পাইছিল কাব্যিক ৰস। শৰতৰ নিয়ৰৰ কণাৰ সৈতে খেলিছিল তলসৰা শেৱালিয়ে। জাৰকালি মাঘৰ মেজিৰ উত্তাপত বিচাৰি পাইছিল আইতাৰ মৰম। ৰিঙা ৰিঙা লগা ফাগুনৰ শেষত কুলি কেতেকীয়ে সুৰৰ মূৰ্ছনাৰে মাতি আনিছিল বহাগক। কিন্তু কিয় তুমি মোৰ সেউজীয়া বক্ষত কৰিলা কুঠাৰাঘাত? মাটি পানী বায়ু সকলো কৰিলা প্ৰদূষিত। লাহে লাহে মৰুভূমিখন আগবাঢ়ি আহি পুতি দিলে হেঁপাহৰ নৈখন। উৰ্বৰা মাটিডৰাত ৰ'দৰ তাপত মেলিলে চিৰাল ফাট, আৰু মোৰ গাঁৱৰ কাষৰ সেউজীয়া বননিখনো হেৰাই গ'ল। মৰুভূমি আগবাঢ়ি আহে লাহে লাহে, উৰ্বৰা ভূমি হয় অনুৰ্বৰা। টুপ টুপ বৰষুণৰ টোপালবোৰ মিঠা নহয়, হয় এচিডৰ পানী। নৈখন ডুব যায় বালি,
গাঁৱৰ কাষৰ সেউজীয়া বননিখনো গ'ল হেৰাই। এই সকলো ধ্বংসযজ্ঞৰ পুৰোহিত তোমালোক নোহোৱানে? কিয় ইমান লোভ তোমালোকৰ? কিয় কিয়? হে আই প্ৰকৃতি, মাই মাদাৰ নেচাৰ, মই তোমাৰ কথা ভাবিয়েই লিখিছিলোঁ আৰু গাইছিলোঁ। মোক এনে এখন ঘৰত দিয়া যি ধৰাত জিলিকি পৰে, এনে এটি পৰিৱেশ দিয়া হিয়া য'ত হাত পৰে, এনে এখন ঘৰত দিয়া। প্ৰচণ্ড বেলিৰ তাপ লগা সন্মুখত অনন্ত পথ, এজুপি আহাৰ বৃক্ষৰ ছাঁ খনিক ৰখাওঁৰ ৰথ, যাতে জীৱন ভৰে ৰখেৰে এনে এখন ঘৰত দিয়া। এনে সৰগ পামি বা কোট, সৰগৰ ৰং বাৰু কেনে, বোধহয় সেউজীয়া। শ্যামলী বনৰ মাজে মাজে ফুৰিলে মোৰ দেখোন খৰক খৰক লাগে। আমাৰ দেশত থকা তৰু তৃণবোৰ গ'ল কলৈ? তৰু তৃণ দূৰৈ হৈ নেযাবা, যতন দিম মাতি দিম কাষতে গজিবা। সেউজীয়া ৰং হ'ল শীতলতাৰ প্ৰতীক, সেউজী ৰঙে শান্তি দিয়ে সবাৰ অধিক। সেউজী পৰিৱেশত আজি গীত গোৱাৰ মন, তৰু তৃণৰ গুণাৱলী শুনা সৰ্বজন, তৰু তৃণৰ গুণাৱলী শুনা সৰ্বজন। পৃথিৱী তৰু আৰু তৃণেৰে সেউজী নহয়, একেবাৰে মৰুসদৃশ মুকলি মাটি হলে জীৱন থাকিলহেঁতেননে? অসম্ভৱ। হাবি বনে শোধন কৰি এৰি দিয়া নিৰ্মল বতাহ নহলে জীৱনৰ উশাহেই বা পালোহেঁতেন ক'ত? ওখ ওখ শাল, তৰক চম্পা, বনচুম হুলুং গছবোৰ গ'ল কলৈ? যিয়ে আমাক দিছিল নিৰ্মল বতাহৰ বা উশাহ ল'বলৈ দিছিল অম্লজান। তারক সপা বনসুম আমারি তোমারি বান্ধব, আমারি তোমারি দেশ সুর হয় নানা খেলর সামগ্রী, বান্ধব খেলর সামগ্রী। তরু তৃণয় করা হয় উপজি সৃজন, কর্মগণ ধাত্রী ভোলা পঙ্খ লোচন। বন্ধুকৰ পুনা বিদ্যুৎ তাত সাৰৰ মাকো, কিহৰ বাবে বৃক্ষক নুৰুই কিবা দৰে থাকো। কাঞ্চন পাতৰ পৰা বিৰি শিল্প হয় কথা, সামূহিক বনানী সজা অবিৰত, সজা অবিৰত। মোৰ হৃদয়ৰ মানস, মোৰ বুকুৰ কাজিৰঙাক কেনে ৰাখিছা তোমালোকে? আছেনে সেই বায়'ডাইভাৰ্চিটি যিয়ে দিয়ে নিৰ্মল বতাহ থকা এখন আকাশ? আছেনে মানাহ নদীখন? আছেনে ডিফলু নৈ নিকা হৈ যিয়ে ধুই নিয়ে সকলো মলিনতা? কৰেনে উৰ্বৰতাৰ ভূমি? হয় আই প্ৰকৃতি, মই গানেৰে সোঁৱৰাওঁ আৰু জাগ্ৰত কৰোঁ যে মানস কাজিৰঙা নহয় অভয়াৰণ্য মাথো। কাজিৰঙা কাজিৰঙা মোৰ সেউজ সপোন,
বন কহৰা বাগৰি সীমাৰে ৰুই তাৰুতি কলো আপোন আপোন মৰণি কুঠৰি মোৰ কাজিৰঙা খনি অনন্য আপোন পাহৰা হৈ বননিৰ গুণ গান গাই বনে বনে ঘূৰি ফুৰা বৈৰাগীজন কলৈ গ'ল? পৃথিৱীৰ পৰিৱেশ বন জীৱ জন্তুৰ প্ৰতি গানেৰে ভাল পোৱা প্ৰকাশ কৰা এনে স্বভাৱ শিল্পীৰ প্ৰথা ক'ৰবাত আছেনে? মাদাৰ নেচাৰ, মোৰ প্ৰকৃতিৰ ৰাণী, মই লৰালিতেই গাইছিলো আৰু এতিয়াও উদ্দাত্ত কণ্ঠেৰে গাওঁ সেউজী বননিৰ সুৰীয়া গীত। সেউজীয়া বননিৰ বন বৈৰাগী বনে বনে ফুৰিছিলো বন ঘোষা গাই বনে বনে ফুৰিছিলো বন ঘোষা গাই বগা কয় বগলীয়ে বগা বগা পাখিৰে বিচিছিল বগা বগা চোঁৱৰ বোলাই বনে বনে ফুৰিছিলো বন ঘোষা গাই বনে বনে ফুৰিছিলো বন ঘোষা গাই সেয়াই প্ৰকৃতি। আমাৰ সুৰ সৈনিকসকল ক্ষান্ত হৈ থকা নাই মৌন। সদায় এই গীতেৰে জাগ্ৰত কৰি ৰাখিছে সুৰ সৈনিকসকলে সংৰক্ষণ বাহিনী, যিয়ে পৰিৱেশ সংৰক্ষণত অৰিহণা যোগায়। কত যে কৰিম বৃক্ষৰ গুণৰ বৰ্ণন। আচল কথা হ'ল মাটি আৰু পানী নহলে থাকিবনে জীৱন? বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ, বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ। সেই আদিম দিনৰ ঘৰৰ কাষৰে পৰা বিয়পি থকা অটব্য অৰণ্যৰ পৰাই আমি পাইছিলো জীৱন ধাৰণৰ সকলো সমল আৰু সকলো প্ৰেৰণা। সাতাম পুৰুষীয়া জীৱিকাৰ পৰম্পৰা ৰূপে আমাৰ পাহাৰী ভাই ভনীসকলে কৰি আহিছে ঝুম খেতি। কিন্তু তাতো তেওঁলোকে সংৰক্ষণ কৰিব লাগিব গছ বন বননি। কত যে কৰিম বৃক্ষৰ গুণৰ বৰ্ণন। আচল কথা হ'ল মাটি আৰু পানী নহলে থাকিবনে জীৱন? বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ, বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ। শুনা শুনা হে শুনা পাতিকা বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকাৰ বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকাৰ বিজ্ঞানসন্মত বনভূমিৰ অৱদান। দৃষ্ট
রহে পুনা পুনা হে পুনা বাটিকার বিজ্ঞান সন্মত বনভূমির অবদান গছ কাটি বন ধ্বংস কৰি প্ৰকৃতিৰ ভাৰসাম্যতা নষ্ট কৰাৰ বাবে কেতিয়াবা হৈছে খৰাং আৰু কেতিয়াবা হৈছে অতিবৃষ্টি। ইয়াৰ বাবে ভুগিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ। ওই বান আহিল, ওই ভাদৰ বান। ধান উঠাই নিলে ঘৰ চাল উঠাই নিলে নাই ত্ৰাণ, নাই ত্ৰাণ, নাই ত্ৰাণ। আহাৰতো বান, ভাদতো আহে বান, কিয় হয় বাৰে বাৰে বান? নৈ হল বাম, বালি খহি খহি, মাটি খহি খহি বৰলুইত তেনেই তৰাং। গছ নাই খহিবই মাটি, শিলত কোনে ৰাখে ভেটি? নামিবই হিল্লল ভাঙি, বিয়পাই বিপদ বিঘিনি। বাম হল নৈ যদি যান, সেয়ে হয় অসমত আচম্বিক বান। ভরা বারিখার বানে উঠাই নিলে গাম, বালিতে বাগরি কান্দে দুখিয়ারে সাও। ভরা বাড়ি খাতে, ভরা বাড়ি খাতে। ও বৃক্ষ কি ময়ূরী, গগনে মেলে গাল। বৃক্ষ হইয়া দুঃখিত বায়ু, রোধে সর্বকাল। বৃক্ষ কি ময়ূরী। নবীন বরদলৈ লিখিছিল, শ্যাম বৰণীয়া অসম আই ধুনীয়া, ভাৰতৰ নুমলী বিষ্ণুৰাভাই গাইছিল, নাহৰ ফুলে নুখুৱা তগৰ ফুলে খুৱাব, তগৰ ফুলে নুখুৱা তব ফুলে খুৱাব। জ্যোতিপ্ৰসাদে কৈছিল, সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। জন অৰণ্যৰ মাজতেই ব্যক্তি আৰু সমাজৰ সক্ৰিয় সহযোগত চিকুণ সামাজিক বনানীকৰণৰ সৃষ্টি কৰি অসমখনক নবীন বৰদলৈ, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই দেখা সেউজী সপোনৰ দৰে চিৰ সেউজীয়া কৰি তুলিব পাৰি। ৰাইজে নখ জোকাৰিলেই নৈ পৰে। মই পিশাচৰ ৰজা। মই নিজেই নদী জলাশয়সমূহত প্ৰদূষণ সৃষ্টি কৰি পেলাওঁ কদৰ্য ৰূপ। কদৰ্য কৰি পেলাওঁ মই। এই কি কৰি আছ তহঁতে? যা যা, চাৰিওফালে প্ৰদূষণ সৃষ্টি কৰি পেলা। প্ৰদূষণ। মই পিশাচৰ ৰজা।
হে পিশাচ ৰজা, মই আপোনাৰ আদেশ শিৰোধাৰ্য কৰি বিষাক্ত ধোঁৱা আৰু গেছ নিৰ্গত কৰি বায়ুমণ্ডলৰ পৰিৱেশ বিষাক্ত কৰি পেলাইছো। ওখ ওখ শাল, বনচুম, তাৰক, চম্পা, হুলুং গছবোৰ কাটি অম্লজানৰ পৰিমাণে দ্ৰুত গতিত কমাই দিছো। বৰ ভাল কাম কৰিছ তই। সমগ্ৰ বিশ্বৰ মানুহে যেতিয়া অলপ শুদ্ধ বতাহৰ অভাৱত তিল তিলকৈ মৰা দেখো, মোৰ মনটো আনন্দত নাচি উঠে। বল, আমি হাতে কামে লাগি যাওঁ। হে পিশাচৰাজ, ৰাণী, তুমি ইয়াত কিয়? আমি যদিও পিশাচ, এই ধৰাতে বসতি কৰোঁ। ইতিমধ্যে তোমালোকে এই ধৰাখনৰ বহুত অন্যায় কৰিলা। মোৰ মিনতি, আৰু ধৰাখন ধ্বংস নকৰিবা। ৰাণী, তুমি এইবোৰত মাত মাতি মোক বিৰক্ত কৰি নতুলিবা। তোমাৰ কাম গৃহৰ ভিতৰত, আমাৰ দৈনন্দিন কামত হাত নিদিবা কেতিয়াও। গতিকে তুমি এতিয়াই এই মুহূৰ্তত ইয়াৰ পৰা যোৱা ৰাণী। যাওঁ বাৰু, কিন্তু তোমালোকে যি কৰি আছা সেয়া ভুল কৰি আছা। ৰাণী, ধ্বংস কৰি, লগতে গ্ৰীণ হাউচ ধ্বংস কৰি তোমালোকে কি আহৰিক আনন্দ পাইছা? মাটিডৰাত কেমিকেল ছটিয়াই, বতাহত বিষাক্ত গেছ নিৰ্গত কৰি মোক কি জীৱনতে হত্যা কৰিব খুজিছা? মোক আৰু কষ্ট নিদিবা। নাই নাই, মই ৰাইজক জগাবই লাগিব। গানৰ বজ্ৰেৰে মই ৰাইজক আহ্বান কৰিম নাচিবলৈ প্ৰদূষণৰ অসুৰ। ওলায়া সজাগ জনতা, ওলায়া পোহৰ আনুতা, ৰামৰে দেশতে থকা ৰাৱণ বসুতে যায় যদি যায় জীৱনটো যাক। কি মানুহে আমাক খেলি আহিছে। নাই নাই নাই, আমি ইয়াৰ পৰা পলাব লাগিব। এই পলা, মানুহে আমাক খেদি আহিছে। পলা পলা পলা, চব পলা ইয়াৰ পৰা। মানুহ আহিছে, বহুত মানুহ। এতিয়া মাটি, পানী, বায়ু সকলো নিৰ্মল হব। এই নিৰ্মল ঠাইত আমি জীয়াই থাকিম কেনেকৈ? পলাই যাওঁ বল, পলাই যাওঁ, পলা পলা পলা। কণ্ঠ আদি কৃষ্ণার শ্যামলী বন নিরাকরীর, শ্যামলী বন নিরাকরীর, পাইছো বুঝি যেন অর্থ আজি কিয় অশ্রু হরে মোকেনে এখন বুঝিস
ধপৰাণ জোৰ কৰে এনে কি পৰিৱেশ দিয়া ইয়াৰো হাত পৰে